মহিলাকেইজনীতো সন্তান জন্ম দিয়াহে ফেক্টৰী 4জনী বিয়া কৰে আৰু 10ৰ পৰা 15টা সন্তান জন্ম দিয়ে অন্য মানুহৰ ছোৱালী দেখিলে খুন একদম গৰম হৈ যায় আমাৰ ল'ৰাবিলাকৰ কাৰণে ৰাস্তাত ছোৱালীবিলাক চলিব নোৱাৰে মুছলমান মহিলা সন্তান জন্ম দিয়া ফেক্টৰী 50% মুছলমানে 4জনী বিয়া কৰে 10ৰ পৰা 15টালৈকে সন্তান জন্ম দিয়ে চুৰ ডকাইত মানে হৈছে মুছলমান ধৰ্ষণ কৰা 80% হৈছে মুছলমান হিংসা হত্যা ধৰ্ষণত 80% মুছলমান জড়িত হৈ আছে মুছলমান লৰাৰ কাৰণে ৰাস্তাৰে আনৰ ছোৱালী যাব নোৱাৰে আনৰ ছোৱালী দেখিলে তেজ গৰম হয় মুছলমান যুৱকৰ চুৰি ডকাইতি ধৰ্ষণ লুটপাট জেল যোৱাত 1 নম্বৰত মুছলমান পুনৰ এবাৰ ছ'চিয়েল মিডিয়াত চৰ্চাত মন্ত্ৰী পীযুষ হাজৰিকা আৰু সাংসদ মৌলানা বদৰুদ্দিন আজমল সমগ্ৰ ৰাজ্যতে এতিয়া নিৰ্বাচনী গৰম বতাহ বলিছে শাসক বিৰোধী সকলো নামি পৰিছে নিৰ্বাচনী ৰণক্ষেত্ৰত ইয়াৰ মাজতে সামাজিক মাধ্যমত পুনৰ চৰ্চাত ৰাজ্যৰ দুগৰাকী প্ৰভাৱশালী নেতা এজন হৈছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু আনজন হৈছে AIUDFৰ প্ৰধান তথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমল হঠাৎ চৰ্চা কিয় দুয়োজনক লৈ নিৰ্বাচনৰ বতৰতে সামাজিক মাধ্যমত ভাইৰেল পুৰণি বিতৰ্কিত মন্তব্য মুছলমানক লৈ আপত্তিজনক আৰু বিতৰ্কিত মন্তব্য কৰা পীযুষ হাজৰিকা আৰু বদৰুদ্দিন আজমল এতিয়া বিপদত পৰিছে প্ৰথমে চাওঁহক কি কৈছিল পূৰ্বে এই দুয়োগৰাকী ৰাজ্যৰ প্ৰভাৱশালী নেতাই 50% 4জনী বিয়া কৰে 4জনী বিয়া কৰে আৰু 10ৰ পৰা 15টা সন্তান জন্ম দিয়ে মহিলাকেইজনীতো সন্তান জন্ম দিয়াহে ফেক্টৰী মহিলাৰতো স্থান একো নাই মহিলাই মুখখনো দেখাব নোৱাৰে তেওঁলোকৰ সমাজ ব্যৱস্থাত তেনে সমাজ ব্যৱস্থা আমাক নালাগে অন্য মানুহৰ ছোৱালী দেখিলে খুন একদম গৰম হৈ যায় তোমাৰ ঘৰত মা বহিন নাই নেকি তোমাৰ বহিন মা বহিন নাই আমাৰ ল'ৰাবিলাকৰ কাৰণে ৰাস্তাত ছোৱালীবিলাক চলিব নোৱাৰে কি হবি এইটো আমাৰ শিক্ষা নহয় ইছলামে এই শিক্ষাটো দিয়া নাই আসলতে ইন্ট্ৰস্পেকশন হৈছে আজমল ডাঙৰীয়াৰ এটো কিন্তু মইতো মিছা বুলি নকওঁ কাৰণ আমিতো আগতে কৈ আছিলোঁ আমি গ'লে বেয়া পাই আমিতো কৈ আছিলোঁ যে চোৰ ডকাইত মানে মুছলমান আমিতো কৈ আছিলোঁ এইটো সঁচা কথা মানে সকলোতো নহয় কিন্তু চোৰ ডকাইত আপুনি ম্যাক্সিমাম 80% মুছলমানে পাব ধৰ্ষণ কৰা 80% মুছলমানে পাব এইবিলাক কথা আগতে কৈ আছিলোঁ তেতিয়া তেওঁলোকে পলিটিকেল মিছপিচ দিও বুলি কয় পলিটিকেলি কম বুলি কয় তেওঁলোকক আমি অসন্মান কৰা বুলি কয় কিন্তু এই কথাখিনি যদি আপোনালোকে অলপ পুৰণি ৰেকৰ্ড চাই আমিতো বহুত আগৰ পৰা কৈ আছিলোঁ যে মুছলমানত হিংসা হত্যা ধৰ্ষণ ডকাইতি এইবিলাকে বৃদ্ধি পাইছে আৰু ইয়াকে লৈ এতিয়া সামাজিক মাধ্যমত মন্ত্ৰী পীযুষ হাজৰিকা আৰু সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ পুৰণি ভিডিঅ' শ্বেয়াৰ কৰি খুব উজাৰিছে মুছলমান ৰাইজে নিৰ্বাচনত হিচাপ নিকাচ কৰিবলৈ আমি হাজু পীযুষ আৰু বদৰুদ্দিনে আমাক কৰা অপমান আমি পাহৰা নাই এইবাৰ সকলো কথাৰ উচিত উত্তৰ দিয়া হ'ব ভোটেৰে মানে চাওক এইবাৰ মুঠতে ধুবুৰী লোকসভাৰ ৰাইজে সিদ্ধান্ত লৈছে যে অগণতান্ত্ৰিক ভাষাবোৰ বিৰুদ্ধে ভোট দিব অগণতান্ত্ৰিক ভাষা যোনবোৰ কৈছে যোৱা 2 মাহ 3 মাহ 6 মাহ 1 বছৰ আগত কিছুমান মন্ত্ৰীয়ে কৈছে যে মুছলিম মানুহ বাচ্চা জন্ম দিয়া যন্ত্ৰ হয় সেইবোৰ আঘাত লগা কথা এই আঘাত লগা কথাবোৰ মানুহে পাহৰি নাযায় কেতিয়াও আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সদায় কৈ থাকে মিয়াৰ ভোট নালাগে মুছলমানক মই অপমান কৰি থাকিম এইবোৰ কথা কেতিয়াও নাপাহৰে ধুবুৰী লোকসভাৰ ৰাইজে আৰু লগতে একেটা কথাই বদৰুদ্দিন আজমল সাহাবৰো যোনবোৰ কথা আছিলে যে মুছলিম ল'ৰাবোৰ ছোৱালী চালে তেজ গৰম হৈ যায় এইবোৰ অগণতান্ত্ৰিক কথা এইবোৰ কেতিয়াও নাপাহৰে মই এবাৰ কৈছো যে এইবাৰ ধুবুৰী লোকসভাৰ ৰাইজে বিবেকত ভোট দিব আৰু বিপুল ভোটত
আমাৰ 2 নং ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত ৰকিবুল হুছেইন ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব আৰু নতুন উল্লাস জাগিব ৰাইজৰ মাজত। এইটো চাওক, এইটো এতিয়া ৰাইজে ভালকে বুজি পায়, ৰাইজে গোটেইখিনি বুজি পায়। যেতিয়া দৰকাৰ হৈছে ধুবুৰী লোকসভাৰ ৰাইজক তেতিয়া ইউজ কৰিছে, আৰু যেতিয়া দৰকাৰ নাই তেতিয়া থ্ৰ কৰিছে। ইউজ এণ্ড থ্ৰ পলিচিটো অকল বিজেপি নহয়, AIUDF চলাইছে। 2 ভাইয়ে ইউজ এণ্ড থ্ৰ পলিচি ধুবুৰী লোকসভাৰ ৰাইজৰ লগত চলাইছিলে। গতিকে ধুবুৰী লোকসভাৰ ৰাইজ বুৰ্বক নহয় ইমান। এইবাৰ অনাগত দিনত ধুবুৰী লোকসভাৰ ৰাইজে বিপুল ভোটত জয়যুক্ত কৰাব কংগ্ৰেছৰ প্ৰাৰ্থীক। মানে চাওক, এতিয়া অধিকাৰটো মানে গণতন্ত্ৰৰ যেহেতু দেশ হয়, আমি কংগ্ৰেছ দল গণতান্ত্ৰিক পদ্ধতিত যে চলো, চবৰে অধিকাৰ আছে বিচাৰিবলৈ, কিন্তু লাজ থকা এটা উচিত। লাজ যাৰ আছে, যোনে কৈছে মিয়াসকলৰ ভোট নালাগে, মুছলমানক অপমান কৰি যাম, তেখেতসকলৰ লাজ থকা উচিত। যদি আমাৰ ধুবুৰীত আহি কেনে ভোট ভিক্ষা খোজে, তেখেতসকলৰ নিচিনা সেলফিশ আৰু লাজ নথকা মানুহ এই পৃথিৱীত নাই বুলি মই। যা হওক, মুছলমান ৰাইজৰ এই ক্ষোভ আৰু খঙে কিমান দূৰ প্ৰভাৱ পেলাব নিৰ্বাচনত বিজেপিক আৰু AIUDFক, সেয়া লক্ষণীয় হ'ব। নিউজ ডেস্ক, এনি টক্স।